ৰবচোন আপোনালোকে কিয় ইমান হাল্লা কৰি আছে? তাকেতো কি হাল্লা কৰি আছা তুমি? এনে মোৰ ইমান ভাগৰ লাগি আছে। ভাগৰ লাগি থাকে না, ইমান দূৰৰ পৰা আহিছে বাইদেউ। তাতে আকৌ ৰাতি মোৰ শ্ব' আছে। শ্ব' আছে, বুজিব লাগে অলপমান। তো হাই ফ্ৰেণ্ডছ, পুনৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু আপোনালোকে চাইছে এছ চানু ব্লগ। আৰু মই আছোঁ আজি ব্লেক এণ্ড হোৱাইট মানে বিকাশ দাঁতৰ ঘৰত। আৰু আমাৰ এতিয়া শ্বুটিং হৈ আছে, আৰু শ্বুটিং হৈ আছে মানে বৰ্তমান শ্বুটিং হৈ আছে। আৰু মোৰ শ্বুটিং হৈ গ'ল, মোৰ পাৰ্ট শেষ। আৰু মোৰ পাৰ্ট ফাৰ্ষ্টতে দিব, সেইটো কাৰণে মই মোৰ পাৰ্টটো কৰি আহিলোঁ, আহি কিনে বহি আছোঁ ফেনৰ তলত। আৰু এতিয়া তাতে শ্বুটিং কৰিব গৈছে, ওচৰতে ৰঞ্জন দাহঁতৰ ঘৰত শ্বুটিং কৰিব গৈছে। আৰু অলপ শ্বুটিং চাওকচোন আপোনালোকে, অলপ শ্বুটিং চাওক। স্কৰপিঅ এছ একবাৰ কোনোবা চলি পিছফালে দি গৈছে, একবাৰ দেখোন। স্কৰপিঅ এছ এখন মোৰ সপোনৰ গাড়ী, কিন্তু সিদিনা আৰু উঠিলোঁ দে। আৰু শ্বুটিং আছিল আমাৰ। এইটো ৰঞ্জন আহিছে বাইকত আমাৰ শ্বুটিঙত, আৰু চলিগেলখান অহা যোৱা কৰি আছে। এনেকৈ শ্বুটিং কৰি আছিলোঁ, ৰঞ্জন দা আহি পেলাক, ভাত চাত খাই লাগি অলপমান। বাইদেউ আমাৰ ঘৰত থকাৰ কাৰণে কোনো টেনশ্যন ল'ব নালাগে আপুনি। বাইদেউ আপুনি আমাৰ ঘৰত থকা আপোনাৰ আমাক আৰু মামাৰ লাগে ৰেডি কিয় এই শ্বুটিং চলি আছে একদম। মই আছোঁ অলপ দূৰত, সেইকাৰণে হৈ আছে আৰু অলপ দূৰত আছোঁ। ৰবচোন আপোনালোকে কিয় ইমান হাল্লা কৰি আছে? তাকেতো কি হাল্লা কৰি আছা তুমি? এনে মোৰ ইমান ভাগৰ লাগি আছে। ভাগৰ লাগি থাকে না, ইমান দূৰৰ পৰা আহিছে বাইদেউ। তাতে আকৌ ৰাতি মোৰ শ্ব' আছে। শ্ব' আছে, বুজিব লাগে অলপমান বাইদেউ। বলক আপোনালোকে এটা সোনকালে মোক ৰুমটো দেখাই দিয়ক। ৰুমটো বলক, মই দেখাই দি আছোঁ আমাৰ তাতে। এতিয়া অলৰেডি আমিও উঠিম, মই উঠি যাই ইয়াক দেখি মই গাড়ীত বহি আছে মোৰ। এইখিনি মত আছে অলপ। তুমি মানে তুমি বললে না, তুমি অলপ আচৰিত হয় ইয়াক দেখি চব। নাই সিমান এটা ফ্ৰেমত উঠা নাই তাই, কিন্তু মই এনেকে মাৰিব নাপাওঁ। তুমি অলপ মুখখন অলপ আচৰিত কৰিবা। নাই হ'ব, কথা নাই। তোৰ হেৰিটো কাটি কেনে, তোৰটো কাটি কেনে তাইকটো মই এক্সট্ৰাকৈ মাৰি দিম। হৈছে হ'ব তোমাক এটা কাম কৰ, মই যে দৰ্জাখন খুলিলোঁ ইয়াৰ পৰা এটা মাছো নাই। আহা নাই আহা নাই এইটো ঘৰত মই কৈ থাকিম, ইয়াত কি ফেচিলিটি আছে? গোটাকেইটা ইনকে দিছে, বেলেগ বেলেগ কেইটা তো যদি ইনকে দিছি তুমি বেলেগ দিছা। কোফা একবার দিলে তো রাহা মারি যাবে। কর ইয়াত মই কেনেকৈ থাকিম? ইয়াত কি ফেচিলিটি আছে? ইনচেছ ডাবিং। এতিয়া আমাৰ আছোঁ আৰ্মি কেম্প, আৰু অলপ পাছত আৰু কি ৰাতিৰ কিবা পাৰ্ট আছে বোলে। এই পাৰ্টটো বা কি হয় কি নহয় এতিয়া গমেই পোৱা নাই। আমি আছোঁ আৰু লাষ্টলৈকে
দিয়ক চক যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তুমি কি মোৰ লগত ফটোৱা কৰিছা এনি টাইম কেৱল এক্সামৰ লগত ঘূৰি থাকা মোক কেনে টাইম দিয়া হা আৰে তুমি কি বল বুঝো তুমি মোৰ লগত ইমান নাটক নকৰিবা তুমি মোৰ লগত থাকিব তোমাৰ ইচ্ছা আছে নে নাই কোৱা এইটো আছে কেন কি কৈছে তেতিয়াহ'লে এইজনক বাদ দিয়া মোৰ গাৰ্লফ্ৰেণ্ড নহয় বন্ধুৱে তেতিয়াহ'লে তুমি মোতকৈ তাৰ লগত বেছি টাইম স্পেণ্ড কিয় কৰা দে হ'ব দে তোমাৰ লগত মই টাইম হ'ব তুমি থাকা ইয়াত মই যাওঁ কি কিৰিয়ে তোৰ এইটো ইমান বেয়াকৈ কৈ থৈ গুচি গ'ল হা অতটাক বেয়া বেয়া ক'ব লাগে ৰাতি 7টামান বাজিল 7:30মান বাজিল আৰু আমাৰ লগত আছে দাদা কেইটামান এই দাদাটোক মই আগতে ইউটিউবত দেখিছিলোঁ আজিকালি ইমান ভালকৈ দেখা নাপাওঁ তো আজি লগ পালোঁ বিকেশ দাহঁতৰ ঘৰত আৰু আছে আমাৰ হৰিদা এই বা হৰিদা এই জালামাৰাটো আমাৰ এই কইনাখানত আৰু আছে বিকেশ দা মাইল বংশৰ মানুহ না অঁ মাইৰ বংশৰ মানুহ আৰু এইটো বিকেশ দা মই আৰু মই জিংকে তিংকে ব্লগ বনাওঁ মানুহে গমেই নাপায় সিক্ৰেট ব্লগ এইদিনা যে আমি থিয়েটাৰত যে ভিডিঅ' খুজিছোঁ ক'ত যাই আছা বিকাশ দা মই এতিয়া যাইছো মাংস আনিব মাংস লাগে মোক কিহৰ মাংস আনিবা কুকুৰাৰ মাংস কুকুৰাৰ মাংস কি খাম আমি খানা তুমি নহয় আমি মোক নোখোৱা নেকি তোমাক মোক নোখোৱা তুমি খালি ভাই মাংস তুমি ল'ব লাগিব হয় নেকি দেচোন দে চাং দেচোন 2 টকামান দিম দে ময়ো 2 টকামান দিম দে তো কটি 2 পিচ লৈ যাম নিজা হ্যাঁ গাছ মোক বোলে কটি নিব হপটো গুগু লাগে নেকি আৰু দেচোন দে তো ভিডিঅ' বনাই আহিলোঁ আৰু ভিডিঅ'টো আমাৰ বিকাশ খুৰাহঁতে এতিয়া ইউটিউবত দিছে আৰু মই চালোঁ আৰু ময়ো এতিয়া ভিডিঅ'টো আপলোড কৰোঁ বুলি ভাবিছোঁ তো বিহাইণ্ড দ্য চিন আপোনালোকে চালে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ অলপমান ছাবস্ক্ৰাইবাৰ কম হয় আপোনালোকে প্লিজ মৰম দিব অলপমান প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব প্লিজ আৰু যাই আছোঁ নেক্সট ব্লেক এণ্ড হোৱাইট ভিডিঅ' বনাব ব্লেক এণ্ড হোৱাইটত আপোনালোকে